আপোনাৰ প্ৰিয় কণ্ঠশিল্পী এজনৰ কথা যদি আপুনি ক'ব বিচাৰে মোৰ এনে গান শুনি সবতকে ভাল লাগিছিলে জয়ন্ত হাজৰিকা হয় কণ্ঠশিল্পী হিচাপে কাম কৰি ভাল পালো জুবিনদাৰ লগত হয় মানে জুবিনদাৰ কোনো বেৰিয়াৰ নাছিল যে এইটো গীতে গাব নোৱাৰিব হয় বা এইটো মুড তেওঁ ৰিফ্লেক্ট কৰিব নোৱাৰিব হয় বা এইকেইটা নোট তেওঁ গাব নোৱাৰিব এনেকুৱা কোনো ধৰণৰ লিমিটেশ্যন নাছিল আচ্ছা আনলিমিটেড বৰ শিশুসুলভ আছিল ন তেখেতৰ কাৰবাৰবোৰ সৰু ল'ৰা এটাক কাম কৰোৱাৰ নিচিনা একে জবৰদস্তি কৰি কৰাব লাগে হয় হয় মানে কৰ বোলাটো কেতিয়াও নকৰে নকৰিবা বোলাটো কামটো কৰিব গতিকে মই সেই নকৰিবাটোৱে কওঁ আচ্ছা গান গোৱাবলৈ থাকিলে মই কওঁ আজিতো নোগোৱা চাগে আৰু ন এনেকে সুধি তই কোনে ক'লে ন মই তেনেকুৱা লাগিছে তোমাৰ মুডটো চাই হয় গাম কমপ্লিট উল্টা মানে মই জুবিনদাৰ মৃত্যুটো কেতিয়াবা দেখি যাম বুলি কোনোদিনে ভবা নাছিল সোণু নিগমেতো গোটেই গানটো আঁকি লয় ক'ত কি মোৰ কি দিব আচ্ছা এনেকে গানটো লিখি লোৱাৰ পিছত গোটেই গানটো মোৰ পৰা শুনি শুনি আঁকি লৈছে ক'ত কি আৰু তেওঁ হি ইজ এ ভেৰি ফাষ্ট লাৰ্ণাৰ শিল্পী শব্দটো জীৱিত কালত আচলতে কাকো কোৱা উচিত নহয় হয় কাৰণ আমি চব এজন এজন মানে সকলোৱে যেনেকে কোনোবা ড্ৰাইভাৰ কোনোবা হেৰি আমি এটা পাৰফৰ্মাৰ আমি শিল্পী নট শিল্পী কিন্তু বহুতত দেখা যায় যে ফোক আৰু ক্লাছিকেল মিক্স কৰি পেলাই হৈ যায় সেইটো আপোনাৰ ফিলৰ ওপৰত কথা আপুনি আপোনাৰ নিজৰ ভাৱনাটোৱে কোলে কেতিয়া গুচি যায় কোনেও নাজানে গতিকে এইটো ধৰা বন্ধা একো কথা নাই কিন্তু কৰাটো কৰিব পাৰে সেইটোতে ময়ো কৰিছো হয় হয় আৰু আপোনাৰ বৰ্তমান সময়ত আপোনাৰ যদি এজন প্ৰিয় কণ্ঠশিল্পী বোলে মই অসমৰ বুলি কোৱা নাই দেই সৰ্বভাৰতীয় বা বাহিৰৰ হওক আপোনাৰ প্ৰিয় কণ্ঠশিল্পী এজনৰ কথা যদি আপুনি ক'ব বিচাৰে মোৰ এনে গান শুনি সবতকে ভাল লাগিছিলে জয়ন্ত হাজৰিকা হয় মই সৰু কালৰ পৰাই তেখেতৰ গান শুনি খুব ভাল পাইছিলো আৰু তেখেতৰ গীত কিন্তু সদায় নতুন যেন নালাগে নে কণ্ঠশিল্পী হিচাপে কাম কৰি ভাল পালো জুবিনদাৰ লগত মানে জুবিনদাৰ কোনো বেৰিয়াৰ নাছিল যে এইটো গীতে গাব নোৱাৰিব বা এইটো মুড তেওঁ ৰিফ্লেক্ট কৰিব নোৱাৰিব বা এইকেইটা নোট তেওঁ গাব নোৱাৰিব এনেকুৱা কোনো ধৰণৰ লিমিটেশ্যন নাছিল আনলিমিটেড এটা ভইচ এইটো আচৰিত মানে যিটো যেনে ধৰণে কোৱা হয় তেনেধৰণে একদম তেনেকে গাই দিব পাৰে যি ধৰণৰ ফৰ্ম নহওক বোলে এইটো ফোকৰ নিচিনাই গাব লাগে ফোক এইটো ৱেষ্টাৰ্ণ নিচিনাই গাব লাগে ৱেষ্টাৰ্ণ এইটো ক্লাছিকেল নিচিনাই গাব লাগে ক্লাছিকেল এইটো হাঁহি গাব লাগে হাঁহি এইটো দুখ ঢালি গাব লাগে এইটো দুখ ঢালি গোৱা এইটো বৰ অকণমান চঞ্চল হৈ গাব লাগে চঞ্চল হৈ যেনেকে গাবলৈ কওঁ তেনেকে গাই দিব পাৰে আৰু উইদিন এ ভেৰি ফিউ মিনিটছ মানে সেইটো খুব টাইম টেকিং নহয় আৰু কিছুমান ছিংগাৰক যে শিকাই দিনটো ভাগৰ লাগি যায়গৈ জুবিন দাক কেতিয়াও শিকাবলগীয়া নহয় আহিলে এডাপ্ট কৰিলে গালে খালি মই অকল এই কথাটোত কনচেনট্ৰেট কৰিছিলো যে তেওঁ মানে নিজেও খুব চঞ্চল আছিল শিকোতে কেতিয়াবা পাল মাৰে মানে শিকিলো বুলি কৈ এনেই গাবলৈ গুচি যায় মই সেই পালটো মাৰিবলৈ নিদিছিলো মই যেতিয়া দেখো যে এই পাল মাৰিছে তেতিয়া মই কি কৰো ডাবিং ৰুমলৈ যাবলৈ নিদিওঁ তুমি ভৰাচোন অলপ আড্ডা চাড্ডা মাৰি গানটো 3বাৰ মান আকৌ শুনাই থাকো শুনাই যাতে ভালকে শিকি লয় যেতিয়া ভালকে শিকি গ'ল তাৰপিছত বৰ শিশুসুলভ আছিল ন তেখেতৰ কাৰবাৰবোৰ সৰু ল'ৰা এটাক কাম কৰোৱাৰ নিচিনা একে জবৰদস্তি কৰি কৰাব লাগে কৰ বোলাটো কেতিয়াও নকৰে নকৰিবা বোলাটো কামটো কৰিব গতিকে মই সেই নকৰিবাটোৱে কওঁ গান গোৱাবলৈ থাকিলে মই কওঁ আজিতো নোগোৱা চাগে আৰু ন এনেকে সুধি তই কোনে ক'লে ন মই তেনেকুৱা লাগিছে তোমাৰ মুডটো চাই হয় গাম কমপ্লিট উল্টা মানে গানটো গাব লাগিব নহয় আজি এনে কৰি দিলে মানে আজি নাগাওঁ দে এইটো কৈ দিব যদি উল্টাকে কওঁ মই আজিতো নোগোৱা চাগে আৰু ন মই যাওঁ কোনে ক'লে নাগাওঁ ধৰি ল'ব একদম শিশুসুলভ কাৰবাৰটো নহয়নে একদম শিশুসুলভ কমপ্লিট ওলোটা মানে মই যিমান বাৰে ওলোটাকে এপ্ৰোচ কৰিম তেতিয়া কামটো হৈ যাব আৰু যদি চিধাকে এপ্ৰোচ কৰোঁ জীৱনত কাম নহয় সৰু ল'ৰাক যেনেকে ভাত খাই নাখায় তাৰপিছত তই ভাত খাব নালাগে দেই আজি এহেঁতি খওক মই কেলে নাখাম বুলি কৈ যে থালখন বিচাৰি আহি যায় ইটছ লাইক ডেট সঁচাকে ইমান
তাকে ভাবিলে কেতিয়াবা মানে এই কথাবোৰ ওলালে মনটো আচলতে গধুৰ হৈ যায় মানে কি যে মানে ভগৱানৰ নিয়তিৰ যে কি সোনকালে যাবলগীয়া হ'ল মানে ভেৰি আৰ্লি এক্সিট মানে তেওঁৰ বডিৰ যিটো ষ্ট্ৰাকচাৰ বা তেওঁৰ ফেমিলি যিটো লিগেচি মানে মানুহৰ DNA-টো কেৰি কৰে ন দেউতাক এতিয়া 80+ জুবিন দা ইমান সোনকালে মানে তেওঁৰ ফিজিকেল যিটো ফিটনেছ বা গোটেইবোৰ কথা চাই ধৰণ কৰণ চাই আমি কোনোদিনে ভবা নাছিলো যে আমাতকে আগত যাব মইতো আগতেও কওঁ দেউ যে তুমিতো আমাতকে পিছতহে যাবা আৰু লৈ আহিছা দেহা মই একদম একজেক্টলি তেনেকৈ কৈছিলো তাক সেই যিবোৰ বস্তু মানে সেই না বুলি ক'লে হা হয় যে সেইবিলাক ক্ষেত্ৰতে চাগে তেওঁৰ আচৰিত মই মানে একেবাৰে কস্মিক কালো নভবা এটা কথা হয় মানে মই জুবিনদাৰ মৃত্যুটো কেতিয়াবা দেখি যাম বুলি কোনোদিনে ভবা নাছিল আৰু এতিয়াও এনেকুৱা লাগে নহয় এই গোটেই কথাবিলাক যেন আচলতে সপোন আছিল মোৰ কিন্তু এনেকুৱা ভাৱ হয় এই গোটেই মানুহবিলাক যেন সপোনত আছিলো আমি ঘপকে যেন এদিন সপোনটো ভাগিব সেইটো সপোনহে আছিল এনেকুৱা নিচিনা হ'ব যেন এনেকুৱা ধৰণৰ কথা যিটো নহয় কেতিয়াও কিন্তু মানে তেনেকুৱা ধৰণৰ মই মানে অনুভৱ কৰোঁ তেনেকুৱা ধৰণৰ কথাহে হ'বগৈ নেকি তেনেকুৱা ধৰণৰ কথা এটা হওক এনেকুৱা নিচিনা মোৰ লাগে যা হওক আমিতো সেই খবৰটো আহি থকা এদিনমানলৈকে তোৰ কথাটো তেনেকৈ ভাবি আছিলো এই ভাল খবৰ এটা আহিব আৰু সেই ভাল পাব আহি যাব এনেকুৱা আশা এটা লৈ আছিলো হয় শেষ মুহূৰ্তলৈকে নিয়তিক কোনেও প্ৰত্যাহ্বান জনাব নোৱাৰে গতিকে জয়ন্ত হাজৰিকাও খুব কম বয়সতে এক্সিট হৈছিল হয় ঠিক তেনেকে তেওঁ দুইজনে মোৰ প্ৰিয় খুব প্ৰিয় হয় এজনৰ গান শুনি এজনক লগ পায় হয় আৰু বাহিৰৰ মানে কণ্ঠশিল্পী বহু শিল্পীক গান গাইছো মই উদিত নাৰায়ণক গান গাইছো সোণু নিগমক গান গাইছো মহালক্ষ্মী আয়ক গান গাইছো কবিতা কৃষ্ণমূৰ্তিক গান গাইছো সকলোকে গাইছো অল আৰ ভেৰি ডিচিপ্লিন ভেৰি প্ৰফেচনেল ভেৰি টেলেণ্টেড তেওঁলোক সেইটোতো হয় আৰু সোণু নিগমেতো গোটেই গানটো আঁকি লয় ক'ত কি মোৰ কি দিব এনেকে গানটো লিখি লোৱাৰ পিছত গোটেই গানটো মোৰ পৰা শুনি শুনি আঁকি লৈছে ক'ত কি আৰু তেওঁ হি ইজ এ ভেৰি ফাষ্ট লাৰ্ণাৰ একদম খুব সোনকালে গানটো গায় কমপ্লিট একো নাই আঁকি লৈছে মানে স্বৰবোৰ আঁকি লৈছে না মানে তেওঁ নিজৰ কাজটো ইয়াত মই দুবাৰ কৈছো দে এইটো আছে যেনিবা এইটো তেনেকে 3বাৰ আঁকি লয় দে যেনেকে গৈছে একদম তেনেকে আঁকি আঁকি লয় শব্দটো লগত সময়তে পাহাৰটো তেনেকে এনেকে আঁকি লয় মই আৰ্টটো বৰ ধুনীয়া লাগিলে মই সেই জুবিন দাক কৈছো বোলো বৰ ধুনীয়া কাৰবাৰ এটা বোলে কি এনেকে কৰি লয় এইটো ভাল মনত ৰাখিবলে নালাগে আৰু তেতিয়া মাথাত প্ৰেচাৰটো নাথাকে আৰু মই আঁকি লওঁ নেকি নালাগে দিয়া তুমি এনেই যিটো গাই দিয়া সেইটোৱে হৈ যায় ঠিকে জুবিন দাক গান গোৱাতে মই এটা বস্তু কৰিছিলো এই দোকানত যেনেকে যে আমি কাপোৰ কিনিলে যে কিবা এটা গিফ্ট দিয়ক বুলি কওঁ তাক গোটেই গানটো মোৰ মতে গোৱাও দেই একদম মই ফ্ৰীডম নিদিওঁ আৰু তেতিয়া এইটো এনেকে হ'ব লাগিব এনেকে এই গানটো গালে ন গোৱাৰ পিছত তেতিয়া মই লাষ্টত কওঁ যে এতিয়া তুমি গিফ্ট হিচাপে তুমি কেনেকে গাব বিচাৰা গাই দিয়া বুলি কওঁ সি নিজৰ ধৰণে কিবা কিবি অলংকাৰ লগাই গাই দিয়ে দেই তাৰ মাজত যিখিনি খুব ভাল লাগিলে মই সেইখিনি ৰাখো আৰু বাকী মোৰখিনি ৰাখো তো ফাইনেল ইনপুটটো কি আউটপুটটো মানে ইমান ধুনীয়া হৈ যায় গানটো ভাবিব নোৱাৰে তাত মানে মোৰ চিন্তা তেখেতৰ চিন্তা দুইটা মাৰ্চ হয় সাংঘাতিক হয় মোৰ গোটেইবোৰ গান শুনি চালে সেই এতিয়াও মই ফিল কৰো মানে এইকেইটা বস্তু জুবিন দাই নিজে দিছিলে এইকেইটা বস্তু মই জবৰদস্তি দিয়াইছিলো মোৰ মনত থাকেতো শুনিলে মানে সেই কথাবোৰ এতিয়া মনত পৰে আৰু সেইবিলাক অকণ আমনিও কৰে চাগে নহয় এনে নৰ্মেলি শুনা মানুহে একো গম নাপায় ভাল লাগি গৈ থাকিব গানটো সেই যে ভাল লগাটো হ'ল তাত মানে এই দুটা মানুহৰ দ্বন্দ্ব পুৰা আছে মানে এইফালৰ পৰা মই ধৰো সেইফালৰ পৰা সি ধৰে কেতিয়াবাতো এনেকুৱা হৈ যায় এই কাজটো নিদিলে আৰু গানটো নহ'ব নেকি মই বোলো হ'ব তেনেহ'লে এইটো দিলে বেছি ভাল লাগিব এতিয়া তুমি ভাল লাগিবলৈ গানটো গাইছা নে বেয়া লাগিবলৈ গানটো গাইছা ডিচিশ্যন ইজ ইয়োৰ্ছ দে গাই দিওঁ যা তাকে এইবোৰ কথা কিন্তু বৰ আমনি কৰি থাকে চাগে নহয় নে এতিয়া আৰু এটা আছিলে মোৰ গান গাওঁতে মনত পৰে মানে বাহিৰৰ
নতুন নতুনকৈ গান গাবলৈ ল'ৰাবোৰ যে আহে হয় হয় জুবিন দাই সেই কৈছো নহয় শিকোতে কেতিয়াবা টাইম নিদিয়ে ডাইৰেক্ট মেচিন ৰুমত গুচি যায় মেচিন ৰুমটো মানে য'ত গান গায় আপুনিওতো ডাবিং কৰে সেই ৰুমটো খুব বিৰক্তিকৰ চাফোকেটিং নহয় জানো এটা এচি চেচি চব বন্ধ কৰি দিলে আপোনাৰ এইটো দি দিলে লাইটটো অফ কৰি দিলে হা সেইটো পৰিৱেশত যদি ইফালৰ পৰা বৰ বেছিকে কথা কৈ থাকে মানুহৰ খং উঠি যায় গতিকে সেই চাইকলজিটো বহুতে নাজানিছিলে নাজানি কি কৰে প্ৰথম লাইনটো গায় ইফালৰ পৰা কৈ দাদা এইটো ভুল হৈছে মই তেখেতৰ গোটেই স্বভাৱটো যিহেতু জানিছিলোঁ সেইকাৰণে মই কোনো দিনে যেতিয়া প্ৰথম গানটো গাব যিমান ভুল হওক বঢ়িয়া ছুপাৰ হিট তাৰপিছত অন্তৰাটো গুণগুণাই গালে এইবাৰ এইটো গানক আৰু কোনে ৰাখে মই এনেই কৈ থাকোঁ সি knows it তেওঁ যে গাব পৰা নাই ভুলকে যে গাইছে জানে গোটেইটো গাব গাই লৈ পিনি হৈ গ'ল নে হৈ গ'ল মজা বঢ়িয়া ফটুৱা কথা ক'বলৈ আহিছ দে কোনখিনি কাৰেক্ট কৰিব লাগে ক গমো পায় তেতিয়া তেওঁ নিজেই যেতিয়া কাৰেক্ট কৰিব লাগি যায় তেতিয়া নিজেই ইনভলভ হৈ যায় কথাটো তাৰপিছৰ পৰা মোৰ কোনো ৰোলে নাইকিয়া হৈ যায় তেওঁতো বিষাৰত হি knows everything তেওঁৰ মনটো যেতিয়া প্ৰথমতে ভাঙি দিয়ে কিছুমানে এইটো ভুল হৈছে অভিয়াছ কথা এইটো মোৰ হ'লেও উঠিব আপোনাৰ হ'লেও উঠিব মানুহে সেই হাউ টু বিহেভ জুবিন গাৰ্গ এই কথাটো বহুত মানুহে নাজানিছিলে নজনাৰ ফলতে কিছুমান থুটা মোজাও হৈছিলে পাব্লিকেলি হৈছিলে কিবা কিবি হৈছিলে গতিকে সেই কাৰণবোৰ আচলতে সেয়াই যে তেখেতক যি ধৰণে পৰিচৰ্যা কৰিব লাগে সেইটো নাজানিলেই এই কনফ্লিক্টবোৰ হৈছিলে যি জানিছিলে তেওঁৰ লগত কোনো দিন একো হোৱা নাছিলে নেভাৰ হয় এইটো বহুত ডাঙৰ কথা কিন্তু দেই এজন শিল্পীক পৰিচালনা কৰা শিল্পীজনৰ লগত মানে শিল্পীজনৰ লগত যোগাযোগটো ভালকে ৰখা বা কৰিব জনাটো বহুত ডাঙৰ কথা কিন্তু কাৰণ প্ৰত্যেকজন তেনেকুৱা শিল্পীসকলৰ এটা অ'ৰা এটা থাকে হয় গতিকে সেই অ'ৰাটোৰ মাজত আপুনি সোমাব লাগিব তো সেই অ'ৰাটোৰ মাজত সোমাওঁতে আপুনি চব কোনোবা কেবুল গছকিছে নেকি আপুনি চাই যাব লাগিব ইটছ ভেৰি কেয়াৰফুল হয় সেইকাৰণে এইটো শিল্পীৰ এটা বেলেগ সত্তা হৈ যায় সেইকাৰণেই তেখেত জুবিন গাৰ্গ আৰু সেইকাৰণে চবৰে মৰমৰ ভূপেন মামাও তেনেকুৱা পাইছিলোঁ মই গান গাইছিলোঁ লাষ্ট ময়ে গাইছিলোঁ আমাৰ জেনেৰেশ্যনৰ ভূপেন মামাকো গান গাওঁতে যিটো স্পিৰিট মানে প্ৰথম দিনা আহিলে গাব পৰা নাই তেওঁ আৰু মানে খুব কমফৰ্ট জোন এটা পোৱা নাই তেওঁ কাৰণ আমিবোৰ চব নতুন ল'ৰা আৰু আমি তেওঁক ভূপেন হাজৰিকা হিচাপে চাই আছোঁ আৰু ভূপেন হাজৰিকাই ফিল কৰিছে যে মই গাব পৰা নাই তেওঁৰ কাৰণে সেইটো এটা চেলেঞ্জিং হৈ গৈছে তো মানে প্ৰথম দিনা বিশেষ এটা গান গালে কিন্তু খুব বেয়া হৈছে সেইটো মই জানো তেওঁ গম পাইছে গানটো বেয়া হৈছিলে তাৰপিছত ওলাই আহিলে ক'লে যে আজি নকৰোঁ বুইছা কাইলৈ আহিম তাৰপিছত বোলো মামা ভাত খাওঁগৈ তাৰপিছত ভাত পানী খালোঁ আমি খুব খুচৰি কথা চথা পাতিলোঁ তো মুখকেইখন তেওঁৰ পিছদিনা চবৰে চিনাকি হ'ল মানে মইতো আগৰ পৰাই চিনাকি কিন্তু বাকী যিখিনি ৰেকৰ্ডিষ্ট হওক কিবা হওক চব চিনাকি হৈ গ'ল চিনাকি হৈ যোৱাৰ পিছত আজি এটাই হ'ল ন মানস মই বোলো এটা হ'ল হ'ব তুমি চিন্তা নকৰিবা কাইলৈ মই 4টা কৰি দিম বোলো হ'ব মামা মই একো চিন্তা কৰা নাই কাইলৈ 4টা নালাগে আপুনি 2টা কৰিলেও তুমি কৈছো নহয় মই তোমাক কাইলৈ 4টা কৰি দিম পিছদিনা আহি সঁচাকৈ একদম 4টা গান গাই দিলে ডিটাৰমিনেশ্যনটো আৰু তেওঁলোকৰ হেৰিটো সাংঘাতিক সেই অ'ৰাটোৰ মাজত সোমাব পৰাটোৱে বহুত ডাঙৰ কথা আচলতে বহুত ডাঙৰ কথা তেতিয়াহে কানেক্ট হয় নহ'লে কানেক্ট নহয় সেইটো কানেক্ট নহ'লে আপুনি কাম কৰিব নোৱাৰে আৰু কাম কৰিলেও তেখেতে সেই কমফৰ্টটো নাপায় তেখেতে 100% দিব নোৱাৰে হয় এই গোটেই কথাখিনি কিন্তু সঁচাকৈয়ে মানুহে বুজিব লগা কথা এজন শিল্পীক কেনেকৈ ট্ৰিট কৰিব কেনেকৈ তেখেতক মানে কাম কৰাব বা তেখেতৰ লগত কেনেকৈ কথা পাতিব সেইটো কিন্তু জানিবলগীয়া কথা সেইটো সকলোৱে যিমানবোৰ মানে বিগ শ্বটছ বুলি কোৱা হয় ডাঙৰ মানুহ বুলি কওঁ ডাঙৰ মানুহৰনো কি ডাঙৰ নহয় এই অ'ৰাটোৱে হয় আচলতে অ'ৰাটোৱে ডাঙৰ হয় যি আহিলে 10জনক একে সময়তে প্ৰভাৱিত কৰিব পাৰে সেইটোৱে অ'ৰা
গতিকে তেনেকুৱা বেছিভাগ মানুহৰে চাব হয় সেই তেনেকুৱা কিছুমান পইণ্ট আছে যিবোৰ পইণ্টত খং উঠি যায় এক্সট্ৰিম খং উঠে কিছুমান পইণ্ট আছে এক্সট্ৰিম ভাল লাগি যায় ধৰিব নোৱাৰি কোনটো সময়ত ভাল লাগিব কোনটো সময়ত সেইটো সেইটো বহুদিন থকা মানুহবোৰে গম পাই যায় কিন্তু এনেও শিল্পী বুলি যাক কোৱা হয় যিসকল বৰ্তমান আজিকালি যিসকলে নিজকে শিল্পী বুলি কয় তেখেতসকলক শিল্পী শব্দটো জীৱিত কালত আচলতে কাকো কোৱা উচিত নহয় হয় কাৰণ আমি চব এজন এজন মানে সকলোৱে যেনেকে কোনোবা ড্ৰাইভাৰ কোনোবা হেৰি আমি এটা পাৰফৰ্মাৰ আমি পাৰফৰ্মাৰ আমি শিল্পী শিল্পী আমি কেনেকে শিল্পী হলো শিল্পী মৃত্যুৰ পিছতহে চিনি পোৱা যায় তেখেত শিল্পী নে পাৰফৰ্মাৰ মৃত্যুৰ আগলৈকে ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গক অৱশ্যে আগতেও শিল্পী বুলি কৈছিলে আৰু তাৰ বাহিৰে মইতো নাভাবো যে কাৰোবাক আমি শিল্পীৰ স্বীকৃতিটো দিয়া উচিত শিল্পী নহয় চব পাৰফৰ্মাৰ তাৰ মাজত কোন শিল্পীলৈ উত্তীৰ্ণ হৈছে কিন্তু আজিকালি যে এটা শব্দ কয় মই সেইটো বেয়া পাওঁ জনপ্ৰিয়ত লগাই দিয়ে ন জনপ্ৰিয় আৰু জনাজাত অসমীয়াত দুটা শব্দ আছে জনাজাত আপোনাক জানে মানুহ জানে কিন্তু জনপ্ৰিয় হয় নে নহয় সেইটো প্ৰিয় হয় নে নহয় তো কেনেকে কম এতিয়া জুবিন গাৰ্গ যে জনপ্ৰিয় আছিল কেতিয়া গম পালো যেতিয়া জুবিন গাৰ্গ নাইকিয়া হোৱা বুলি কোৱাৰ পিছত মানুহে ভাত পানী এৰি দিলে কাৰ কাৰণে এৰি দিয়ে প্ৰিয় মানুহজনৰ কাৰণে এৰি দিয়ে তুমি নাইকিয়া হো বুলি গম পোৱাৰ পিছত সেইটো নাইকিয়া হল নি বুলি হাঁহি দিয়ে যদি প্ৰিয় কেনেকে হলে তুমি জনাজাতহে পৃথিৱীতটো আজিকালি জনাজাত হোৱা বহুত প্লেটফৰ্ম আহিলে বহুত উপায় আছে হয় নাই জনপ্ৰিয় নহয় তেওঁলোক জনাজাত জনপ্ৰিয় হয়নে নহয় তোমাৰ বুকুৱে তেওঁৰ কাৰণে কিমান কান্দে তাৰ ওপৰত নিৰ্ভৰ কৰিব কিমান জনৰ বুকুৱে কান্দে তেওঁৰ কাৰণে সেইটোৱে হ'ল জনপ্ৰিয়তা হয় এইটো হয় এতিয়া মই অনুষ্ঠান শেষ কৰিব বিচাৰিছো শেষত মই আপোনাৰ পৰা যিকোনো এটা কলি এটা গুণগুণাব আপোনাৰ যি মন মোৰ ডিঙিত মানে অসুখ এটা হৈ আছে মই আচলতে ৰেষ্টতে আছো গান গোৱা নাই এই ক্ৰেকিনেছ এটা পাই আছে ন কথা কওঁতেও পাই সেইকাৰণে গান গোৱা নাই বহুত হ'লেও এনেই গাই দিছো অকমানকে আৰু যিটোৰে আপোনাৰ মন ভাল লাগে আপোনাৰ ভাল লাগে আবেলি আবেলি গছকু পদূলি মৰমৰ মাত এষাৰি দি যাওঁ তোকে বুলি শুনে মনি শুনে মনি আবেলি আবেলি গছকু পদূলি মৰমৰ মাত এষাৰি দি যাওঁ তোকে বুলি শুনে মনি শুনে মনি ধন্যবাদ থেংক ইউ আমিও মানে মই আমাৰ অনুষ্ঠানলৈ আপোনাক মাতি যদি অকমান গুণগুণাই তেতিয়াহ'লে মোৰ নিজৰো বেয়া লাগি থাকিব যে মই আপোনাৰ পডকাষ্টবোৰ দেখিছো মই বোলো হাজৰিকা বাইদেৱে এইখিনি কৰিছে নেকি ভাল পালো তেনে আজি আহিলো শুভেচ্ছা জনাইছো আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ এই ধৰণৰ কাম বাইদেউহঁতে কৰিলে খুব নিতুল কথা কিছুমান আপোনালোকে জানিব পাৰিব আৰু তেখেতক ছাবস্ক্ৰাইব কৰি আপোনালোকে উৎসাহ বঢ়াওক ধন্যবাদ